ৰেলৱে কৰ্মচাৰী নামিছে এবাৰ প্ৰতিবাদত NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক লামডিং মাণ্ডলিক প্ৰবন্ধক কাৰ্যালয়ৰ সন্মুখত মজদুৰ ইউনিয়নৰ ধৰ্ণা কাৰ্যসূচী NPS প্ৰত্যাহাৰ আৰু ৰেল কৰ্মচাৰীৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত লামডিঙত ৰেল শ্ৰমিক সংগঠন মজদুৰ ইউনিয়নৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে উক্ত কাৰ্যসূচীত লামডিং মজদুৰ ইউনিয়নৰ শতাধিক মহিলা আৰু পুৰুষ ৰেলৱে কৰ্মচাৰী অংশগ্ৰহণ কৰে বৰ্তমান চৰকাৰ শ্ৰমিক বিৰোধী চৰকাৰ আৰু দেশত ৰেল বিভাগক ব্যক্তিগত খণ্ডত হাতত গতাই দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে লামডিং মজদুৰ ইউনিয়নে অতি শীঘ্ৰেই NPS প্ৰত্যাহাৰ কৰি পুৰণি পেন্সন স্কিম দিয়াৰ ব্যৱস্থা কৰাৰ দাবী কৰে শ্ৰমিক সংগঠনটোৱে আজি আমাৰ NFL মজদুৰ ইউনিয়ন লামডিং ব্ৰাঞ্চ অল ইণ্ডিয়া ৰেলৱেণ্ট ফেডাৰেশ্যন নিৰ্দেশ মৰ্মে আমি ইয়াত ডেমনষ্ট্ৰেশ্যন বহিছোঁ যে পুৰণি যিটো নীতি পেঞ্চন নীতি যিটো আছে এইটো লাগু কৰিব লাগে আৰু নতুন পেঞ্চন নীতি বাতিল কৰিব লাগে কাৰণ নতুন পেঞ্চন নীতি যিটো আছে এইটো এজ লাইক এজ কেঞ্চাৰ নতুন পেঞ্চন নীতি মানুহৰ লাইফ নাই ছ'চিয়েল ছিকিউৰিটি নাই মানুহৰ ফেমিলি যিটো আছে আমি যি ভাৰতবৰ্ষত থাকোঁ আমাৰ পাৰ কেপিটেল ইনকাম আমি এজনে কামাই কৰোঁ পাঁচজনে খায় তো আমাৰ যিটো আজি মই যদি ৰিটায়াৰ হোৱাৰ পিছত আজি দেখা পাব আপোনালোকে NPSৰ যিবিলাক মানুহ ৰিটায়াৰ হৈছে এইবিলাকৰ পেঞ্চন 1500 টকা 1800 টকা 2000 টকা আজিৰ ডেটত 1500 টকা 1800 টকা 2000 কি ভেলু আছে এই মানুহটো কি কৰিব লাগিব আইদাৰ কোনোবা কোম্পানী কোনোবা প্ৰাইভেট কোম্পানী কোনোবা মানুহৰ দোকানত কাম কৰিব লাগে আপুনি গোটেই জীৱনটো যিটো যৌৱনটো আপুনি ৰেলক দি দিলে কিন্তু আপোনাৰ বুঢ়াপাটো ৰেলে আপোনাক দেখা নাই সেইটো কাৰণে মই এইটো নীতি আমি এতিয়া 19 বছৰ হৈ গ'ল এই নীতিটো বাতিল কৰিব লাগে কাৰণ এইটো নীতি যদি থাকে আগন্তুক দিনত আমাৰ যিটো চৰকাৰী বস্তু যিবিলাক আছে এইবিলাক নাথাকে নেশ্যনেল প্ৰপাৰ্টি নাথাকে আল্টিমেটলি আমাৰ যিবিলাক নেশ্যনেল প্ৰপাৰ্টি আছে এইবিলাক প্ৰাইভেটৰ হাতত গুচি যাব আগত যেটো আছিল যেটো শ্ৰমিক আৰু মালিক সেইটো আকৌ আমাৰ ভাৰতবৰ্ষত ঘূৰি আহিব এইটো কাৰণে আমাৰ যিবিলাক নেশ্যনেল প্ৰপাৰ্টি আছে এইবিলাক প্ৰাইভেট কোম্পানীক দিব নালাগে আপুনি যে পোষ্ট ক্ৰিয়েশ্যন কৰিব নোৱাৰে মানুহক আপুনি এবজৰ্ব কৰিব নোৱাৰে ঠিক আছে কিন্তু আপুনি কমসে কম নেশ্যনেল প্ৰপাৰ্টি যিবিলাক আছে এক্সিষ্টেন্ট সেই প্ৰপাৰ্টিক আপুনি প্ৰাইভেটৰ হাতত দিব নালাগে আৰু আমাৰ যেটো আমি আটাইতকৈ উন্নত জীৱ প্ৰাণী হ'ল মানুহ আপুনি মানুহৰ যদি সুবিধা কৰিব নোৱাৰে মানুহক যদি আপুনি নিউজ ডেস্ক ৰিপৰ্ট লামডিং